কোন আহিছে নো ভন্টি তই আহিলি আজি ইমান দিনৰ মূৰত তই ওলালি যে বাইৰেজনীলে ইমান দিনৰ পৰা তোৰ মনত পৰা নাই হপায় পৰিছে কেনেকুৱা আছো বাইৰেজনী খবৰ এটা ল'বলৈ মন নাই নে হ'ব হ'ব কোৱা দেখা কৈ নাই বেজা আহিলো নহয় ভিতৰলে বৈ কিহত আহিলি তই এই কাৰতে আহিছিলো ড্ৰাইভৰতে থৈ গ'লি আকৌ মই গাড়ী এখনৰ হৰণ বজা শুনিছিলো এই মই আগত তাত কোৰ মাৰি আছিলো বচোন ব জোৱাই নাহিলে নি এই ডিউটি আছে নহয় আকৌ আহিবলে শাৰীখন ভাল লাগিছে ক'পা কিনিছিলি এই গুৱাহাটীৰ পৰা কিনিছিলো দাম লৈছে চাগে ন এখন লৈছে জোৱাইক এবাৰ লৈ আহিব পাৰিলেহেঁতেন মই দেখা নাই নহয় চাবা জোৱাইৰে চৰকাৰী চাকৰি কৰে নহয় তোৰ আকৌ চব্জি পাৰখনৰ নিচিনা বুলি ভাবিছ নেকি মন গ'লে কাম বাদ দি আহিব পাৰিব হয়ো বাৰু দে মোৰ নিচিনা চব্জি বেপাৰী এজনেনো চৰকাৰী চাকৰিৰ কথা ক'ত বুজি পাম চাহ দিওঁগে ৰ মই বা মই বাহিৰলৈকে যাওঁ ইয়াত বৰ গৰম দিছে নি তোৰ তেতিয়ালৈ ৰ মই চকীখন আনি দিছো তোক ভন্টি ৰ দে মই চকী নিছো ভন্টি বহিয়া ইয়াতে বতাহ মাৰি আছে ভিতৰত বৰ গৰম ইয়াতে ভাল পাবি ৰ দে মোলে চকীখন লৈ আহিছো মই তোলে একেবাৰে চাহ কৰি আনিছোগে ৰ ভন্টি চাহ আনিছিলো দে ল এইকেইটা তিল পিঠা মই বিহুতে বনোৱা তই আহিবি বুলি গম পোৱা হলে আকৌ মই কেইটামান সৰহকে বনালোহেঁতেন এই পতককে আহিলো আহো বুলি জোৱাইৰে খাব পাৰিলেহেঁতেন তালৈ লৈ যাব পাৰিলিহেঁতেন এই নালাগে দে জোৱাই এইবোৰ নাখায় বা তই আগৰ নিচিনা জধুলজনীয়ে হৈ থাকিলি ন সলনি নহলি আৰু হ'বচোন দে মই সময়ে নাপাওঁ কামত লাগি নাথাকো জানো অনবৰতে মানুহে চাগে কি বুলি ভাবে তোক ঠিক নাই দেই হ'ব দে মই মানুহৰ আগত তোৰ বাইৰে বুলি মই চিনাকি নিদিওঁ ভন্টি তই চিন্তা কৰিব নালাগে মই ভাত বনাওঁগে কি বনাম বাৰু হেৰি কৰো নেকি মাটিদাইল কলখাৰ দি বনাও আৰু কেঁকুৰা দুজনী ধৰি থৈছো তাকে চাটনি অকণ বনাম দেই এই নালাগে থ কেলে মই খাই আহিছো আহোঁতে হ'লেও কিবা এটা খাবি আৰু ভাত কিমান খাবি নি আজি ইমান দিনৰ মূৰত আহিছ বাইজনী ঘৰলে মোৰ এতিয়া যাবলেই হ'ব কি কলি তই যোৱাগে কথা কলি যে ইমান দিনৰ মূৰত আহিছ থকাকে আহিব নোৱাৰিলি আকৌ যাবলৈ আহিছ বেলেগ দিন থাকিব আহিম যদি সময় মিলে আজি দৰকাৰ এটাহে আহিছিলো কি দৰকাৰ এই আমাৰ যে পুৰণি নামঘৰৰ ওচৰৰ মাটিডোখৰ চাবলৈ আহিছিলো তাতে স্কুলখন খুলিম বুলি ভাবিছো তোকনো ইমান মাতি গেলে তই এজনহে মানুহ সেইবোৰ মাতি পিতাইহঁতে একো নকৰিলে আৰু তেনেস্থলত এতিয়া তই কৰিবি জানো ভন্টি পিতাই কয় মই কয় একেই কথা ন নে তই হিংসা দেখিছ নি আকৌ কি কলি ভন্টি তই মই তোক হিংসা কৰিম হ'ব দে তোক যি লাগে চব লৈ ল তই মোৰনো কি অকলশৰীয়া মানুহ থাকিম এনেকে দে চব্জি লাগিব নি চব্জি লাগিব নি চব্জি লাগিব নি চব্জি লাগিব নি চব্জি কি আনিছা লৈ আহাচোন লাগিব নি বাইদেউ লাগিব কি আনিছা লৈ আহা গৈছো ৰ'ব বাইদেউ ভালে আছে ভাল ভাল কি লৈ জানো আপুনি কি আনিছানো চা মই হেৰি এইটো ৰঙালাও এটা আনিছো আমাৰ বাৰীৰে ৰঙালাও সেইটো ৰঙালাও আৰু অমিতা এটা আনিছো দাম কেনেকে এইটো অমিতাটো আপুনি বেছি দিব নালাগে অমিতাটো 20 টকা দিলেই হ'ব আৰু ৰঙালাওটো খালি 50 টকা দিব লাগিব কম নহব
কম কেনেকে কৰিম বাইদেউ এইটোতো 2 কেজি মান ওলাব চাগে দেখিছে নে আপুনি কিমান ডাঙৰ ৰঙালাও দেখিছো বাৰু আৰু খাবলৈ বহুত ধুনীয়া লিকটীয়া এই আমাৰ মানুহ তাকো নহয় অমিতাটোকে লওঁ অমিতাটো ল'ব নি লওক তেতিয়াহ'লে আপুনি যি লয় লওক এইটো 20 টকা আনিলে হ'ব দেই এইকেইটা বিক্ৰী ঘৰলৈ যামগে আৰু দেই তোমাক যে বহুত দিন দেখা নাই আজিকালি আগৰ নিচিনাকে নহা হলো আৰু সেইটোকে দিছো পাছে তাতে আছে দেই কিনো কব অকল এজনী মানুহে আৰু আগতে আকৌ দুজনী আছিলো ভনীজনীৰ কাৰণে বহুত পইচা লাগে যে তাইৰ লগতে খৰচ পাতি কৰিলো আৰু এতিয়া অকল এজনীহে ইমান চিন্তা নাই আহো কেতিয়াবা মাজে মাজে এজনীয়ে এনেকে চলি থকা দিয়া বাৰু যাওঁ দিয়ক ৰিম্বা ৰিম্বা কোননো মই হে তই ৰাতি আহিলি যে তোমালোকৰ ৰিম্বাই ফোন কৰিছিলে এতিয়া তাই ফোন কৰিছে দে এইটো হেল্ল' হেল্ল' ভন্টি ক এই ৰাতিখনৰ ফোন কৰিলি যে ভাত খালি নে নাই বনোৱাই নাই মই বনাই আছো পাই কচোন কেলে ফোন কৰিছিলি এই আমাৰ এতিয়া ভাত বনোৱা হোৱা নাই ডিউটিৰ পৰা আহিলে বনাম আৰু 9টামান বজাত বা আমাৰ যে ঘৰৰ কাষৰ মাটি পুৰা আমাৰ এই বৰুৱানীয়ে ল'ম বুলি কৈছে তাকে মই দি দিম বুলি ক'লো মই তাৰমানে ৰেষ্টুৰেণ্ট এখনো খুলিম বুলি ভাবিছো পইচা কেইটামান দৰকাৰ হৈছিলে আমাৰেও কাইলৈ যাব তই পাৰিলে গাঁও মানুহজনক ঘৰত থাকিবলৈ কবিচোন ঠিক আছে দে এতিয়া মই ৰাখিছো বা আছানে ভিতৰলে বৈ ভিতৰতো বৰ আন্ধাৰ দেই মই পৰ্দাও মেলি ল তই বচোন বৰ গৰম উঠিছে ন বেছি দিওঁ অকণমান এযোৰ লচোন তোলে কাপোৰ এযোৰ আনিছো কি আনিছ কাপোৰ এযোৰ আনিছো এইবোৰ ননা হলেও হয় এযোৰ পিন্ধি আগে যা তোক নিবলৈ আহিছো কলৈ আমাৰ ঘৰলে আকৌ আগৰ মৰমৰ বাজনীৰ দৰে মোক ভাত পানী বনাই সহায় কৰি দিবি আকৌ ওলা তোক একেবাৰে নিবলৈ আহিছো এনেকে ঘপককে মই কেনেকে যাম আকৌ বল তই নহলে বহুত বেয়া লাগে তই ভাবি থব নালাগে ওলা সোনকালে বা আমাৰ যে ঘৰৰ মাটিডোখৰ বিকিয়ে দিওঁ নহলে ভাড়ালে দিওঁ বুলিলেও কোনেনো লব জুপুৰি ঘৰটো তাকো কুকুৰ গাঁৱৰ মাজত কি কলি তই ভন্টি আমাৰ এই ঘৰখনক যিখন ঘৰ মা দেউতাই সাজি থৈ গৈছিলে সেইখন ঘৰতে আজি জুপুৰি বুলি ক'ব পৰা হৈ গলি ঠিকেই আছে দে কিন্তু তই এটা কথা চাগে পাহৰি গৈছ এইখন ঘৰতে আমাৰ গোটেই স্মৃতি জড়িত হৈ আছিলে ভন্টি আজি মই সঁচাকে আচৰিত হৈছো মানুহক যে বিলাসিতা সুখেও যে বহুত সলনি কৰি দিয়ে তয়ে প্ৰমাণ হলি ঠিকেই আছে কিনো কম আৰু মই কিন্তু তই এটা কথা মনত ৰাখিবি তোৰ কাৰণে এইখন ঘৰ জুপুৰি হ'ব পাৰে কিন্তু মোৰ কাৰণে এইখন ঘৰে স্বৰ্গৰ ৰাজ অট্টালিকাতকেও কম নহয় তই যা ভন্টি তহঁতৰ নিচিনা ডাঙৰ ডাঙৰ মানুহবোৰ আমাৰ নিচিনা সৰু সৰু মানুহবোৰৰ ওচৰলৈ নাহিলেও হ'ব দে আৰু তহঁতৰ সেই চহৰৰ হাৱা পানী খাবলৈ মই নাযাওঁ দে মা দেউতাৰ স্মৃতি সাৱটি মই ইয়াতেই থাকিম আৰু মৰিমো ইয়াতেই এইবোৰ লওঁ তহঁতৰ দামী দামী কাপোৰ আমাৰ নিচিনা সৰু সৰু মানুহবোৰে এই ফটা চিটা কাপোৰতে সুখী তহঁতৰ নিচিনা সেই বিলাসিতা জীৱন আমাক নালাগে দে ঐ কি কৰি আছ অভি তই আকৌ কিয় আহিছ ইয়ালৈ অভি আহিছো আৰু এনে কি হলো আহিছো আৰু নহয় অভি তই ৰ মই আহিছো এইটা থৈ তই ঘনে ঘনে আহি থকাটো মই নিবিচাৰো অভি
তইতো জানই অভি, মই অকলশৰীয়া মানুহ আৰু গাঁৱৰ মানুহবোৰতো কেনেকুৱা তই জানই। গাভৰু ছোৱালী এজনী এনেকে অকলে থকা অৱস্থাত তই যদি ঘনে ঘনে আহি থাক, তেতিয়া মানুহবোৰে কি কি উলিয়াব ঠিক নাই। হ'ব দে, তই নোৱাৰি আৰু লোকৰ কথা কেলে ইমান চিন্তা কৰি থাক? ভনী এজনীৰ কথা চিন্তা কৰোঁতে কৰোঁতে তাই এতিয়া এনেকুৱা কৰিলে। কিমান নাভাবো আৰু হা? জীৱনটো কি এনেকৈ বেলেগৰ কথা চিন্তা কৰি কৰি কটাবি নেকি? অভি, তই এইবোৰ কেনেকে জানিলি? মইতো চব খবৰে ৰাখোঁ, আৰু তাৰ কাৰণটোচোন তই জানই। কাৰণ? কি কাৰণ অভি? জানিও নজনা ভাও কেলৈ জুৰিছ বাৰু? তোক ভাল পাইছিলোঁ মই, আৰু এতিয়াও ভাল পাওঁ। তই নিজৰ কথা অলপ ভাবচোন। জীৱনত জানো তোক এজন সংগীত দৰকাৰ নহয়? নে জীৱনটো অকলে থাকিবি? মোক নালাগে কোনো সংগী অভি। ভনীজনীকে মোৰ জীৱনৰ সকলোবোৰ বুলি ভাবিছিলোঁ, কিন্তু লাষ্টত তাইও মোক এৰি থৈ গুচি গ'ল। আৰু মা দেউতাইতো মোক সৰুতে এৰি থৈ গ'লেই। জীৱনৰ ইমান কণ সময় পাৰ কৰালৈ যেতিয়া, বাকী এইছোৱা সময়ো পাৰ কৰাব পাৰিম দেই এনেকে। পাগলামিখন নকৰিবি অৰিন। জীৱনটো অকলে কটোৱাটো ইমান সহজ নহয়। মই তোৰ লগত আছোঁ আৰু সদায় থাকিম। হ'ব দে, মই এতিয়া যাওঁ। কাইলৈ ৰাতিপুৱা ওলাই থাকিবি। দুয়োটা নামঘৰ সেৱা আদি ধৰি আহিমগৈ। আমি আমাৰ নতুন জীৱনটো যাতে সদায় সুখী হওঁ, তাৰে কামনা কৰি মই যাওঁ। আৰু শুন, ৰাতি কথাটো ভাবিবি। যদি তোৰ সন্মতি হয়, তেতিয়া ৰাতিপুৱা ওলাই থাকিবি, মই আহিম। যাওঁ। যাওঁ। আমাৰ এই সিদ্ধান্তত তোমালোকে আশীৰ্বাদ কৰিবা মা দেউতাৰ। জীৱনৰ বাকীছোৱা সময় মই যেন সুখেৰে পাৰ কৰিব পাৰোঁ। তোমালোকৰ আশীৰ্বাদৰ অবিহনে মই আগবাঢ়িব নোৱাৰোঁ। সদায় যেন মোক আশীৰ্বাদ কৰা আৰু। নাজানো আৰু দেই তাই কি ভাবিলে। ভগৱান, মোৰ ভগৱানতে হ'লে হয় আৰু দেই। অঁ, ওলালি? অঁ, ওলালো। আহ, বল। আকৌ এইজনী মানে